কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাৰ বনাঞ্চলৰ সমীপৱৰ্তী আমগুৰি চাঙত এগৰাকী মহিলা বনৰীয়া হাতীৰ আক্ৰমণত নিহত হোৱাৰ পিছতে দেখা গৈছে যে স্থানীয় আমগুৰি অঞ্চলবাসী ৰাইজে এনেধৰণে সাতত্ৰিশ নং ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰি এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু যিগৰাকী মহিলা মৃত্যু হৈছিল মৃতদেহ লৈ তেওঁলোকে এনেধৰণে ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰিছে আৰু যথেষ্ট সংখ্যক যান বাহন যান বাহন এতিয়া ইয়াতে আবদ্ধ হৈ পৰিছে যেহেতু যথেষ্ট ব্যস্ত এটা পথ আৰু পথটোত আবদ্ধ কৰিছে যিহেতু মই পুনৰ কেইমাহমান আগত দেখুৱাবলৈ ক'ম যে বন বিভাগে যথেষ্ট চেষ্টা কৰিছে আৰক্ষী প্ৰশাসন ইয়াত চেষ্টা কৰিছে যে তেওঁলোকে পথটো খুলি দিবৰ কাৰণে অনুৰোধ জনাইছে কিন্তু ৰাইজে মনা নাই যিহেতু যোৱা 15 ফেব্ৰুৱাৰী নিশা এগৰাকী যুৱক শুৱাপাতিতে বনৰীয়া হাতীয়ে আহি আক্ৰমণ কৰি মৃত্যুমুখত পেলাইছিল তাৰ পিছতে পুনৰ আজি এমাহ নহওঁতে 15 দিন নহওঁতে দেখা গৈছে পুনৰ এগৰাকী মহিলা যি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত থকা যি বাক্সে পাহাৰত খৰি আনিবলৈ যোৱাৰ সময়ত তেওঁলোকে এগৰাকী মহিলা বনৰীয়া হাতীৰ আক্ৰমণত নিহত হ'বলগীয়া হ'ল তাৰ কাৰণে প্ৰতিবাদত ৰাইজে এনেধৰণে ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰিছে আৰু দেখা গৈছে ইয়াত আৰক্ষী প্ৰশাসন আছে জখলাবন্ধা আৰক্ষী উপস্থিত হৈছে মহকুমা আৰক্ষী বিষয়াগৰাকী উপস্থিত হৈছে তাৰ পিছতো এই ৰাইজে কোনো ধৰণৰ মানি লোৱা তেওঁলোকৰ এটাই দাবী যে যি বনৰীয়া যিটো হাতী সেই হাতীটো হত্যা কৰিব লাগে হয় মৃত্যু মাৰি পেলাব লাগে বা ইয়াৰ পৰা আঁতৰাই লৈ যাব লাগে কি ক'ব যেহেতু আপোনালোকৰ কিছুদিন পূৰ্বে এগৰাকী যুৱক শুৱাপাতিতে হত্যা কৰিছিল বনৰীয়া হাতী আক্ৰমণ মৃত্যু হৈছিল 15 গৰাকী মহিলা মৃত্যু হ'ল কি ক'ব চাওক আমি আগৰ পৰা হাতী আৰু মানুহৰ সংঘাত আছে হা হাতী মানুহৰ সংঘাত আগৰ পৰাই আছে এনেকুৱা ঘৰ দুৱাৰ ভাঙাটো আমাৰ ঘটনা হৈ থাকে কিন্তু এনেকুৱা মানুহ মৰা হাতী প্ৰথম আমি দেখিছোঁ আজি 12 দিন নহয় শ্ৰাদ্ধ কালি পৰি গৈছে ৰঙাজান বস্তিত হীৰালাল কুৰ্মী আকৌ আজি এজনী মাইকী মানুহ মাৰিলে এতিয়া আমাক ৰেঞ্জাৰে কৈছে যে আপোনালোকে মানুহ পাহাৰলৈ কিয় যায় আমি দুখীয়া মানুহ যাব লাগিব পাহাৰ আমাৰ বিয়া আছে সভা আছে খৰি লাগিব আমি তেতিয়াৰ পৰা পাহাৰ গৈ থাকিম গতিকে আজি এনেকুৱা আমি এটাই বিচাৰিছোঁ এতিয়া আজি আমি ডেড বডি ইয়ালৈকে লৈ আহিছোঁ সিদিনাখনতো বাৰু নিউজটোত যেনিবা টিভিত নুঠিল সিদিনাখন ঘটনাত আমি দেখিছোঁ দৃষ্টিগোচৰ হৈছে আমাৰ টিভিত উঠা নাইকিয়া কোনোবা সলমান খান শ্বাহৰুখ খানক কোনোবা চাকুৰ মাৰোঁতে বাৰে বাৰে ওলাই আছে কিন্তু ইমান এটা ডাঙৰ ঘটনা ৰঙাজান বস্তিত আৰু আজি এইটো ঘটনা চাওক ভৰি ভাঙি পেলাইছে হাত ভাঙি বুকু গছকি দিছে কোনো এটা আপোনালোকে আহিছে বাৰু ধন্যবাদ দিছোঁ কিন্তু আমি এটাই বিচাৰিছোঁ আমি 2 দিন সময় দিছোঁ চৰকাৰক আমাৰ ৰেঞ্জৰ চৰকাৰক কৈছোঁ মই আমি 2 দিনৰ সময় লৈছোঁ এই হাতীটো হয় টেংকুলাইজাৰ কৰক নহয় মাৰি পেলাই পুতি দিয়ক নহ'লে কিন্তু আমি ৰাইজে ডাঙৰ বৃহৎ আন্দোলন ব্যৱস্থা ল'ম নিশ্চিতভাৱে মই ৰাজুক দেখুৱাবলৈ ক'ম যে যিটো মৃতদেহ তেওঁলোকে লৈ আহিছে আৰু কাজিৰঙাৰ বুঢ়াপাৰ বনাঞ্চলৰ কাৰ্যালয়ৰ সমীপত তেওঁলোকে মৃতদেহ ৰাখি এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে যিটো ইতিমধ্যে উল্লেখ কৰিছে যোৱা 15 ফেব্ৰুৱাৰী নিশা শুৱাপাতিতে এগৰাকী যুৱক বনৰীয়া হাতীটোৰ আক্ৰমণত নিহত হৈছিল তাৰ পৰৱৰ্তী সময়ত এইগৰাকী মহিলা পুনৰ খৰি আনিবলৈ যোৱা অৱস্থাতে এনেধৰণে আক্ৰমণৰ বলি হৈছিল বনৰীয়া হাতীৰ আৰু মৃত্যুমুখত পৰিলে আৰু তাৰ প্ৰতিবাদতে এতিয়া ৰাইজে কৈছে যে হাতীটো ইয়াৰ পৰা আঁতৰাই নিব লাগে ইয়াৰ পৰা লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে অন্যথা হাতীটো গুলিয়াই মাৰি পেলোৱাৰ তেওঁলোকে দাবী জনাইছে আৰু তাৰ প্ৰতিবাদতে এনেধৰণে এই 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে জখলাবন্ধা আৰক্ষী উপস্থিত হৈছে বন বিভাগ উপস্থিত হৈছে তাৰপিছতে তেওঁলোকে কোনো ধৰণৰ এই দাবীৰ অটল হৈ আছে সেই প্ৰতিশ্ৰুতি নিদিয়ালৈকে তেওঁলোকে এই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখিব আৰু ইতিমধ্যে দেখা গৈছে ইয়াতে আৰক্ষী প্ৰশাসন মজুত কৰা হৈছে আৰক্ষী সময় মোতায়েন কৰা হৈছে প্ৰশাসন তাৰপিছতো ইয়াত দণ্ডাধীশ আছে তেওঁলোকৰ বুজনিটো এই ৰাইজে বুজি পোৱা নাই তেওঁলোকৰ এটাই কথা তেওঁলোকৰ এটাই দাবী যে এই যি বনৰীয়া হাতী কিছুদিন ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছে অঞ্চলটোত আমগুৰি অঞ্চলটোত
তেওঁলোকে বনৰীয়া হাতীটো ইয়াৰ পৰা ট্ৰেংকুলাইজ কৰি লৈ যাব লাগে, অন্যথা গুলীয়াই মাৰি পেলাব লাগে। এই দাবী জনাই তেওঁলোকে এনেধৰণে ৭৭ ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে।